হয়, আজি ঘোষিত হ'ল ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলসমূহ। মই বৰ্তমান উপস্থিত আছোঁ নামখলাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত, নাম দীপেন চহৰীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। মোৰ সহযোগে দেখুৱাব কিছু দৃশ্যাংশ। ইতিমধ্যে ঘোষণা হোৱাৰ পিছতে তেখেতৰ সকলৰ মন উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। মই কথা পাতিম, পোনে পোনে গৈছোঁ মই এই বিদ্যালয়ৰ অধ্যক্ষ। ছাৰে আজি কি ক'ব এনেকুৱা এটা শুভ মুহূৰ্তত ব্যক্তিগত খণ্ডৰ যিখন ব্যক্তিগত খণ্ড নামখলাৰ নিচিনা অতিকৈ পিছপৰা এখন বিদ্যালয়, কি ক'ব ছাৰ? নমস্কাৰ। মই আজি সঁচাকৈ অতি আনন্দিত, অতি গৌৰৱান্বিত আৰু অতি সুখী হৈছোঁ। কাৰণ দীপেন চহৰীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত এখন অতি পিছপৰা অঞ্চল নামখলাত 2015 চনতে স্থাপন কৰা এই বিদ্যালয়খনে আজি নৱম বৰ্ষত এই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল পাই অতি আনন্দিত সুখী হৈছোঁ। এইকাৰণেই যে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ গৈ নৱম বছৰ প্ৰত্যেক বছৰতেই এইখন বিদ্যালয়ে প্ৰথম বিভাগ, দ্বিতীয় বিভাগতেই উত্তীৰ্ণ হৈ আহিছে। তৃতীয় বিভাগত কোনো বছৰ উত্তীৰ্ণ হোৱা নাই আৰু 100% প্ৰত্যেক বছৰে 100% হৈ আছে। তাৰ কাৰণে অতি আনন্দিত সুখী হৈছোঁ। আৰু এইবাৰৰ ফলাফল যদিও ছাত্ৰ ছাত্ৰী এইবাৰে তাকৰ আছিল, 50 গৰাকী ছাত্ৰ ছাত্ৰী আছিল, 22 গৰাকী ছাত্ৰ আৰু 28 গৰাকী ছাত্ৰীৰ ভিতৰত মুঠ 50 গৰাকী ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত 33 গৰাকী ফাৰ্ষ্ট ডিভিজন আৰু 17 গৰাকী ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈছে। এই বছৰো আমাৰ থাৰ্ড ডিভিজনত কোনো ছাত্ৰ ছাত্ৰী নাই। সেইফালৰ পৰা অতি সুখী হৈছোঁ। আৰু 85ৰ ওপৰত পোৱা 85ৰ ওপৰত জয়শ্ৰী চহৰীয়া নামৰ এগৰাকী ছাত্ৰীয়ে লাভ কৰিছে। আৰু কেইবাগৰাকী ছাত্ৰী আৰু ছাত্ৰই 75ৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছতে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো সফলতা, এই সফলতাত মই সঁচাকৈ আনন্দিত আৰু সুখী হৈছোঁ। আমাৰ যিটো উত্তীৰ্ণৰ যিটো নেকি শতকৰা হাৰ কোনো কাৰণে অৱনমিত হোৱা নাই, প্ৰত্যেক বছৰে 100% হৈ আছে। সেইকাৰণে আমি আজি অতি আনন্দিত আৰু সুখী হৈছোঁ। ASEB দ্বাৰা ঘোষিত আজিৰ এই ফলাফলক লৈ আমাৰ এই বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ অতি আনন্দিত হৈছে, উৎফুল্লিত হৈছে। আৰু আশা ৰাখিছোঁ ভৱিষ্যতলৈ আমাৰ এইখন বিদ্যালয়ে নিশ্চয় সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ইয়াকে মই কামনা কৰিছোঁ। সঁচাকৈয়ে আমাৰ কাৰণে অতি আনন্দৰ আৰু সুখী দিন। ধন্যবাদ থাকিলে ছাৰ। ইতিমধ্যে ল'ৰা ছোৱালীৰ মাজত অনেক উৎফুল্লিত হোৱাত পৰিলক্ষিত হৈছে। তেখেতৰ সকলৰ কাৰণে আমি অকণমান অসুবিধা হৈ আছে। তথাপি আজি যিটো ফলাফল ঘোষণা কৰিলে, তোমাৰ আজি এই স্কুলখনৰ পৰা যি ফলাফল, এই ফলাফললৈ কেনেকুৱা সুখী? মই বহুত সুখী। মোৰ এই ফলাফলটোৰ বাবে মই সুখী। তাৰ বাবে মই ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ। তাৰ লগতে মোৰ মা দেউতাৰো সঁহাৰি আছে মোৰ এই ফলাফলৰ বাবে। ধন্যবাদ থাকিলে। মই কথা পাতিম, আৰু এগৰাকী শিক্ষক আছে। ছাৰ কি ক'ব ছাৰ আজি এনেকুৱা এটা শুভ মুহূৰ্ত? নমস্কাৰ। আমি আজি আচলতে এই ৰিজাল্টটোৰ পাছতে বহুত উৎফুল্লিত হৈ পৰিছোঁ, আনন্দিত হৈ পৰিছোঁ। কাৰণ ইমান পিছপৰা এটা অঞ্চলৰ পৰা এটা এনেকুৱা অনুষ্ঠানে এনেকুৱা এটা ৰিজাল্ট কৰিছে, যাৰ বাবে আমি নথৈ সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আমাৰ ইয়াৰ পৰা এজনে ডিষ্টিংশ্যন পাইছে, 6জনে ষ্টাৰ পাইছে। তাৰোপৰি আমাৰ থাৰ্ড ডিভিজন নাই। গতিকে ইয়াতকৈ আৰু ইমান পিছপৰা অঞ্চলৰ পৰা ইয়াতকৈ সুন্দৰ ৰিজাল্ট আমি আশা কৰিব নোৱাৰোঁ। আৰু আমি বহুত সুখী আৰু আনন্দিত হৈছোঁ। ধন্যবাদ থাকিলে। আচলতে সঁচাকৈ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। এই পৰিৱেশ সুন্দৰ, অতিকৈ আনন্দিত হৈছে তেখেতসকলৰ যি বিদ্যালয়ৰ চৌহদ আতচবাজি বজাই তেখেতসকলে সেইসকল শিক্ষাৰ্থীক, সেইসকল পৰীক্ষাৰ ফলাফল লোৱা পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। ইতিমধ্যে গামোচা পৰিধান কৰা পৰিলক্ষিত হৈছে। আতচবাজিৰে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ পৰিলক্ষিত হৈছে। মোৰ সহযোগে দেখুৱাই থাকিব এই দৃশ্যাংশ। এই বিদ্যালয়ৰে এগৰাকী শুভাকাংক্ষীগৰাকীয়ে এই ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণৰ পৰামৰ্শ দিয়ে মই অকণমান জানিব বিচাৰিছোঁ। হয়, ধন্যবাদ। আমি আজি সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ এই অঞ্চলৰ এটা একমাত্ৰ যি
শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখনৰ ৰিজাল্টৰ আমি খুবেই অত্যন্ত সুখী আমি এই বিদ্যালয়খনৰ আৰম্ভণিৰ পৰাই যিধৰণে শিক্ষাৰ মানটো উন্নত কৰি গৈ আছে ছাত্ৰ ছাত্ৰীসকলে যিধৰণে উপকৃত হৈছে আৰু প্ৰাইভেট স্কুলত পঢ়াৰ যিটো মানসিকতা আছিলে ছাত্ৰ ছাত্ৰীবোৰৰ সেই যিটো পৰিৱেশ ইয়াতে গঢ় লৈ উঠিছে আৰু কম খৰচতেই তেওঁলোকে প্ৰাইভেটৰো এটা সুবিধা পাইছে লগতে আৰু ৰিজাল্টটোৱে পইচা খৰচ হৈছে যদিও তেখেতসকলৰ পৰিয়াল সন্তুষ্ট হৈছে কাৰণ শিক্ষা যি উন্নত প্ৰচেষ্টা এই প্ৰচেষ্টাটো তেওঁলোকৰ অব্যাহত থাকক এই বিজয় যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছোঁ দীপেন চহৰীয়া কনিষ্ঠ মহাবিদ্যালয়ত আমি ভৱিষ্যত উত্তৰ কামনা কৰিছোঁ আৰু আগুৱাই যাওক ছাত্ৰ ছাত্ৰীসকলে যাতে উন্নত প্ৰদৰ্শন কৰি যাব পাৰে তাৰে আমি শুভেচ্ছা যাচিলোঁ ধন্যবাদ থাকিলে ইয়াৰে এই বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে প্ৰত্যেকে একাষাৰ হ'লেও ক'বলৈ মনস্থ কৰিছে যদিও আমি সময়ৰ অভাৱত তথাপি আপোনাৰ পৰা অকণমান জানিব নমস্কাৰ দীপেন চহৰীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমি কৰ্মকৰ্তা হিচাপে অতিশয় আনন্দিত আজিৰ এই শুভক্ষণত আমাৰ আজিৰ এই উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা কৰা প্ৰতিজন শিক্ষাৰ্থীলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমি এইটো কথা ক'ব লাগিব যে আমাৰ ইয়াত যিখিনি মানে ষ্টুডেণ্টছ আমাৰ ইয়াত এডমিশ্যন হৈছিলে তেওঁলোক প্ৰায় সংখ্যকে মানে ইমানখিনি পাৰ্চেণ্টৰ নাছিলে তাৰ তুলনাত কি কয় ছেকেণ্ড থাৰ্ড ডিভিজনত অহা আছিলে প্ৰায়খিনি আছে দুই এজন নোহোৱা নহয় তেনেকুৱা নহয় যে একেবাৰে নোহোৱা হৈছে তেনেকুৱা নহয় কিন্তু তাৰ তুলনাত আমাৰ ইয়াতে মানে এনেকুৱা এটা ৰিজাল্ট আমি পাইছোঁ তেওঁলোকৰ পৰা মানে থাৰ্ড ডিভিজনটো আমাৰ ইয়াত নোহোৱা হৈ গৈছে সেইটোক লৈ আমি মানে যথেষ্ট আনন্দিত এইখিনিয়ে মই ক'বলগীয়া ধন্যবাদ থাকিলে এয়া আছিলে এই বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ ভাষ্য তথাপি আন এগৰাকী শিক্ষয়িত্ৰীয়ে ক'বলৈ খুব মনস্থ কৰি আছে কি ক'বা নমস্কাৰ মই দীপেন চহৰীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী কৰ্মকৰ্তা হিচাপে সিহঁতৰ এই ফলাফলত আজি অতিকে আনন্দিত হৈছোঁ আৰু এই স্কুলখনৰ আগৰ পৰাই মানে 100% উত্তীৰ্ণৰ হাৰ হৈয়ে আহিছে সেইবাবে মানে অতিকে আনন্দিত সিহঁতৰ ফলাফলত ধন্যবাদ থাকিলে এয়া আছিলে এই বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী আমিও নামখলা অঞ্চলৰ নিচিনা যি অতিকৈ পিছপৰা সেই পিছপৰা